হেল্ল' গাইজ মই লাষ্ট অক্টোবৰৰ 25 আৰু 26ত মাহঁতৰ লগত গৈছিলোঁ শিৱসাগৰ আৰু ফাৰ্ষ্ট ডেটো এনেই অকণমান ফিডবেক এটা দেখাই দিলোঁ আৰু বাকী এয়া আমি গৈছিলোঁ মাহঁতৰ স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহলৈ এই ৰাস্তাটো দেখিছে নহয় এই ৰাস্তাটোৰ এফালেদি সোমাই গ'লে আমাৰ দেউতাহঁতৰ মানে আমাৰ ঘৰ পায় আৰু অকণমান আগলৈ গৈ সেইটো দেখাম বাৰু সেইটোতে আমি এতিয়া গৈ আছোঁ সেইফালে আমাৰ মামাহঁতৰ ঘৰলৈ যায় বাৰু মানে দেউতাহঁতৰ ঘৰৰ ৰাস্তাটোৰ পৰা ওলাই মামাহঁতৰ ঘৰৰ ফালে গ'লে মাহঁতে পঢ়া স্কুলখন পাই যায় আৰু এয়া আমি স্কুল পাওঁ হৈছোঁ দেখিছেনে গাড়ীৰ পৰা গোট খাই আছে মানে আমি যোনদিনা গৈছিলোঁ সেইদিনাখনৰ দুদিনীয়াকৈ পাতিছিলে আৰু সেইদিনাখন ষ্টাৰ্টিং আছিলে এয়া গাড়ী পূৰা লাইন লাগিলে আৰু এইখন স্কুলখন এইটো মানে অকণমান ইফালে আছে চাইটো মানে ছাইডৰ পাৰ্টখিনি হয় মাজৰখিনি এতিয়া দেখিব গেটখন সোমাই চিধা স্কুল গেটখনতে আছে তাৰপিছত এইফালে অকণমান যোনডোখৰ খালী জেগা আছে তাতেই পাতিছে আৰু ইফালে যোনটো একচুৱেলি এটা পিছফালে স্থায়ী এটা ৰংগমঞ্চ আছে কিন্তু তাত পতা নাই আগফাললৈ এটা অস্থায়ীকৈ বনাই লৈছিলে সেই তাত পাতিছে ডাঙৰকৈ কাৰণ সেইটো ইমান ডাঙৰ নহয় নেকি সেইকাৰণে চাগে আৰু এই যে স্কুলখনৰ কিনাৰৰ যোনটো ৰাস্তা এইফালে আমাৰ মামাহঁতৰ ঘৰ এই 2-3 ঘৰ পাৰ হৈ মামাহঁতৰ ঘৰ আছে চ' এয়া স্কুলৰ হেৰিটো দেখিছে নহয় কিমান ডাঙৰকৈ পেণ্ডেলটো বনাইছে ষ্টেজ শ্ব' তাতে বনাইছে আমি আচলতে মামাহঁতৰ ঘৰত গৈ কাপোৰ চাপোৰ চেঞ্জ মানে মা আৰু দেউতাহঁতে কাপোৰ চাপোৰ চেঞ্জ কৰি ৰেডি হৈ আহিছে মানে মা এতিয়ালৈকে অহা নাই এয়া দেউতা আৰু মই ওলাই আহিলোঁ কাৰণ এতিয়া ফ্লেগ হোষ্টিং হ'ব আৰু বহুতকেইখন মানে মেইন স্কুলখনৰ ফ্লেগ আছিলে আৰু ইয়েৰ ৱাইজ আৰু বহুতকেইখন ফ্লেগছ দিছিলে এয়া তাহাঁত প্ৰেজেণ্ট ষ্টুডেণ্টবোৰে মানে গেটৰ মুখতে ৰৈ চফ দি আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিসকল আহিছে এয়া গেটৰ ভিতৰলৈ আমি সোমাই যাওঁতে এতিয়া একো ষ্টাৰ্ট হোৱা নাই ফ্লেগ হোষ্টিঙৰ কাৰণে এনাউন্সমেণ্ট আৰু সেইবোৰ হৈ আছিল চ' সেইকাৰণে অকণমান খালী হৈ আছে বাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰীসমূহ সকলো গোট খোৱাহি নাছিল কাৰণে অকণমান ৰৈ দিছিল আৰু বাকী এইবোৰ প্ৰেজেণ্ট ষ্টুডেণ্টছবোৰ ৰখি আছিল আৰু এয়া দেখিছেনে ফ্লেগবোৰ মই কৈছিলোঁ যে মেইন স্কুলৰ ফ্লেগখনৰ লগতে আৰু বহুতকেইখন ফ্লেগ আছে ইয়েৰ ৱাইজ কেইখনমান ফ্লেগ দিয়া আছে সেইবোৰ হোষ্টিঙৰ কাৰণে থৈ দিয়া আছে মোৰ কাহ হৈ আছে দেই ভইচ অভাৰটো দিয়াৰ সময়ত চ' অকণমান সেইটো জাজ নকৰিব বাকী এয়া মই আগফালৰ পৰা অকণমান ক্লিয়াৰকৈ দেখাই দিছোঁ ফ্লেগ হোষ্টিঙৰ কাৰণে কিমানখিনি থোৱা আছে আৰু তাত প্ৰেজেণ্ট ষ্টুডেণ্টছবোৰ লগত ৰখি আছে কিন্তু হোষ্ট কৰিব প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এয়া মা আহিলে ৰেডি হয় মাৰ লগত সেয়া আছে আমৈ একচুৱেলি দেউতাৰহে লগৰ দেই আমাৰ লগতহে মাৰ্ঘেৰিটাৰ পৰা গৈছিলে তাৰপিছত এয়া মাও তেনেকৈ সোমালে চফ টফ লৈ তাকে আমি গৈছোঁ ভিতৰলৈ এতিয়া হ'ব ফ্লেগ হোষ্টিঙৰ কাৰণে বহুত বেলেগ বেলেগ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক মাতিছে ইয়েৰ ৱাইজ এয়া আমাৰ দেউতাকো মাতিছিলে এখন ফ্লেগৰ কাৰণে সেইকাৰণে দেউতাক সেই প্ৰেজেণ্ট ষ্টুডেণ্টছে আগবঢ়াই লৈ গৈছে বাকী ইয়াৰ পিছতে ফ্লেগ হোষ্টিং হ'ল সকলো ৰৈ আছে ফ্লেগ হোষ্টিং হোৱা নাই যিসকল লোকে ফ্লেগবোৰ হোষ্ট কৰিব তেওঁলোকক এই গামোচা পিন্ধাই প্ৰেজেণ্ট ষ্টুডেণ্টছ আৰু ইনফেক্ট প্ৰাক্তন কেইজনমান ছাত্ৰ যিসকল কমিটিত আছে তেওঁলোকে সকলোকে সম্বৰ্ধনা জনাই একোখন গামোচা পিন্ধাই দিছে আৰু তাৰপিছতেই পতাকাসমূহ উত্তোলন কৰা হ'ল এয়া দেখিছে বতৰ সেইদিনা খুবেই ভাল আছিল ৰ'দো দি আছিল আৰু এটা কথা মন কৰিব দেই পতাকাসমূহ উত্তোলন কৰাৰ সময়তে ইমান ধুনীয়াকৈ বতাহ মাৰিছিল যে পতাকাসমূহ খুব ধুনীয়াকৈ উৰি আছিল দেখি খুবেই ভাল লাগিছিল আৰু বাকী সৰু সৰু যিখিনি পতাকা আছিল সেইখিনিতো একেবাৰে একেটা জোখত মানে একে সমানত উৰিছে বহুত ধুনীয়া লাগিছিল দেখিবলৈ সেইখিনি এয়া চাই থাকক আপোনালোকে শিৰোনামৰ কাৰণে উৰি থাকক আৰু তাৰে কামনা কৰি সকলোকে পতাকাসমূহ
উদ্বোধন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু সকলোকে ডাঙৰ হাত চাপৰি গান বায়নৰ পৰা আদি কৰি সকলোকে মুখৰিত কৰি তুলিবৰ কাৰণে অনুৰোধ জনাইছোঁ সমিতিৰ তৰফৰ পৰা যিসকলে এই মুহূৰ্তত ইয়াত উপস্থিত হৈ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক সমানভাৱে সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমি উপস্থিত হৈ নিজৰ দায়িত্ব পালন কৰিছে আৰু এয়া মা আৰু মাৰ বান্ধৱীসকল মাহঁতৰ কিছুমান সৰু সৰু ক্লিপছ মই লৈ ৰাখিছিলোঁ মাহঁতে যেতিয়া কথা পাতি আছিল আৰু নিজৰ পুৰণা স্মৃতিবোৰ মন্থন কৰি আছিল আৰু এই দুগৰাকী মাৰ বেষ্ট ফ্ৰেণ্ড আছিল স্কুলত আৰু এতিয়াও খুব ভাল বন্ধুত্ব তেওঁলোকৰ আৰু সেয়াই তেওঁলোকে এয়া হৈছে জুৰি আমৈ আৰু সেই আগত ইগৰাকী আছিলে অজন্তা আমৈ আৰু এয়া মই বাহিৰলৈ আহিছিলোঁ অকণমান কাৰণ তেতিয়া হৈ আছিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত হৈছিল প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী আৰু লগতে আমাৰ জুবিন দা আৰু সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হৈছিল এয়া হৈছে মা আৰু আমৈহঁত তেওঁলোকৰ শিক্ষয়িত্ৰীসকলৰ লগত আৰু এতিয়া হৈ আছিল গ্ৰন্থমেলা সৰুকৈ গ্ৰন্থ বিপণী কেইখনমান আছিলে গ্ৰন্থমেলাৰ নিচিনাকৈ আৰু তাৰ উদ্বোধনী অনুষ্ঠান আৰু সেয়ে ময়ো তালৈ আহিলোঁ মাহঁতৰ লগত আৰু ইয়াতে প্ৰাৰ্থনা গাই উদ্বোধনী অনুষ্ঠানটো আৰম্ভ কৰা হৈছিল আৰু এইবোৰ গ্ৰন্থসমূহ তাৰপিছত মাহঁতে স্কুলখনত ঘূৰি অকণমান ফুৰিছে স্কুলখনৰ পুৰণা নিজৰ ক্লাছৰুমবোৰ চাইছে তাতে ইগৰাকী নিজৰ পুৰণা বান্ধৱী জুনিয়ৰ্ছ আৰু ইনফেক্ট ছিনিয়ৰ্ছকো লগ পাইছে চিনাকি বহুত দিনৰ মূৰত লগ পোৱাৰ কাৰণে হাঁহি ফূৰ্তিৰে কথা পাতিছে খা খবৰ সুধিছে তেনেকৈ সকলোৰে হাঁহি ফূৰ্তিৰে কথা বতৰা চলি আছিল তাৰপিছত মাহঁতৰ লগত আকৌ বাহিৰলৈ গ'লোঁ বাহিৰত গৈ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দেখিলোঁ তাতে এই মাজতে যে আছে গুণদত্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক তেওঁ আচলতে মোৰ ককা হয় দেউতাৰ খুৰা আৰু সেইসকল প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী আছিলে যিসকল এতিয়া বৰ্তমান নাই আৰু তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু এয়া ষ্টেজৰ ফালে আহিলোঁ আমি এতিয়া কোৰাছ হৈ আছে কোৰাছৰ পিছতে আছিল প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকলৰ গুৰু সেৱা আৰু তেওঁলোকৰ সম্বৰ্ধনা অনুষ্ঠান আমি তাতে অংশগ্ৰহণ কৰিলোঁ মানে বহি পেলাই সেই মিটিঙত তেওঁলোকৰ সম্বৰ্ধনা অনুষ্ঠান উপভোগ কৰিলোঁ আৰু এয়া হৈছে মোৰ ককা এওঁ হৈছে মাৰ খুৰাক আৰু মই যে দেখাইছিলোঁ ৰাস্তাটো সোমাই গৈছিলোঁ মামাৰ ঘৰলৈ তাৰ সেইফালৰ গৈয়ে প্ৰথম ঘৰটো এই ককাহঁতৰ এই ককাই যে মোক খুব মৰম কৰে মোৰ যে একদম ফেভৰেট ককা মানে তেওঁ আৰু এয়া দেউতাই তেওঁৰ এজন প্ৰাক্তন শিক্ষকক সম্বৰ্ধনা জনাইছে গামোচা আৰু বাকী মোমেণ্ট আৰু সম্বৰ্ধনা পত্ৰ দি তাকে মই কেমেৰাত ধৰি ৰাখিলোঁ আচলতে মই মাহঁতৰ লগত গৈছিলোঁ কেমেৰামেন হিচাপে মানে কেমেৰা পাৰ্চন হিচাপে কাৰণ মই জানো মাহঁতে কাৰণ ইমান বেছি ব্যস্ত হৈ থাকিব যে কোনেও ফটো কেইখনমানো ভালকৈ মাৰিবলৈ নাপাব আৰু ফটো মাৰিলেও ভিডিঅ' কৰা নহ'ব সেইকাৰণে মই গৈছিলোঁ লগত আৰু এয়া জুৰি আমৈৰ দেউতাক মানে মাহঁতৰ ছাৰ আছিল তেওঁ প্ৰতিষ্ঠাপক কে আছিল এই বিদ্যালয়খনৰ কিন্তু তেওঁ এতিয়া বহুত বয়স হৈছে তেওঁ এতিয়া বয়স 93 সেইকাৰণে তেওঁ স্বাস্থ্যজনিত কাৰণত আহিব নোৱাৰিল কাৰণে আমৈকে সম্বৰ্ধনা পত্ৰখন দিয়া হৈছিল আৰু এয়া শেষত তেওঁলোকক সেৱা কৰা হৈছিল সকলোকে এয়া ষ্টেজত থকা বাকী গোটেই উদযাপন সমিতিৰ লোকসকল আৰু বাকী সকলোৱে তেওঁলোকক ষ্টেজত সেৱা কৰিছিল আৰু ইয়াৰ পৰা যিসকলে চাই আছিল তেওঁলোকেও তাৰ পৰাই তেওঁলোকক সেৱা জনাইছিল সকলোকে তাকে মই অকণমান ভিডিঅ' কৰিছিলোঁ এয়া দেখিছেনে কেইজনমান প্ৰাক্তন ছাত্ৰ ছাত্ৰী একদম তলত বহিয়ে সেৱা কৰি আছে আৰু এয়া হৈছে আমাৰ আইতা দেউতাৰ খুৰীয়েক মানে আমাৰ ককা আছিল এইখন স্কুলৰে প্ৰাক্তন শিক্ষক আৰু তেওঁ ঢুকোৱাৰ বাবে আইতাকে সম্বৰ্ধনা জনাইছে আৰু এয়া ডিবেট কম্পিটিশ্যনৰ ৰিজাল্টৰ এনাউন্সমেণ্ট হৈ আছিল আৰু এয়া গধূলি সময়ত হোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ প্ৰীতি মিলনৰ যি অনুষ্ঠান তাত আমাৰ দেউতাই নিজৰ পুৰণা স্মৃতিসমূহ ৰোমন্থন কৰি সকলোৰে আগত কৈ আছিল আৰু তাকে মই অকণমান ধৰি ৰাখিলোঁ কেমেৰাত কাৰণ মইতো আহিছিলোঁ এই ভিডিঅ'সমূহ কৰিবলৈ আচলতে কাৰণ মাহঁতৰ যিহেতু সময় নহ'ল হয় আৰু এয়া ৰাতিৰ অনুষ্ঠান য'ত এই মোৰ খুৰাৰ ছোৱালীয়ে গীত পৰিৱেশন কৰিছিল তাই খুব ধুনীয়া গান গায়
তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু পিছদিনা আছিল সাংস্কৃতিক শোভাযাত্ৰা কিন্তু ৰাতিপুৱা সেইদিনা আহিব নোৱাৰিলোঁ সোনকালে কাৰণ সেইদিনা আমাৰ ককাৰ বছৰেকীয়া শ্ৰাদ্ধ আছিল আৰু এয়া দেখিছেনে আমাৰ নিবিৰো সেইদিনা গৈছিলে নাজিৰালৈ তাৰ বৰ্তাকৰ ঘৰলৈ সেইকাৰণে আমি অকণমান ফুৰি আহিলোঁ আৰু ঘূৰি আহোঁতে অকণমান গধূলি হ'ল লগত আছিল মোৰ জেঠাইৰ ল'ৰা আৰু মামাৰ ল'ৰাটো আমি ঘূৰি আহি এয়া ৰাতিৰ অনুষ্ঠান উপভোগ কৰিলোঁ এইকেইটা ভিডিঅ' আচলতে মই এনেকৈয়ে ল'লোঁ কাৰণে এইকেইটা এনেকৈ আহি গৈছে আৰু এয়া ৰাতিৰ গীতৰ অনুষ্ঠান য'ত প্লাৱন ভূঞাই গীত পৰিৱেশন কৰিছিল তেওঁ জুবিনদাৰ গীত গাইছিল আৰু দুই এজন গায়ক আছিল লগতে ইয়াৰ পিছৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল গৌৰাংগ দত্তই গৌৰাংগ দত্ত তাৰ সেইটো অঞ্চলৰে হয় তেওঁৰ গীতো আমি উপভোগ কৰিলোঁ আৰু সেয়াই আচলতে সেয়াই শেষ অনুষ্ঠান আছিল এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ আৰু মাহঁতেও গীত উপভোগ কৰিলে ফাংচন দেউতাহে পিছে অকণমান নহয় বাৰু শেষ হোৱাৰ অলপ আগত গুচি আহিল কাৰণ পিছদিনা আমি ৰাতিপুৱাই আহিবলগীয়া আছিল মা আৰু মই লগত আমাৰ জেঠাই আছিল মামীও আছিল আৰু মোৰ দাদা নহয় আচলতে আমি তিনিওটা সমপৰীক্ষা হয় জেঠাইৰ ল'ৰা আৰু মামাৰ ল'ৰা আমি গোটেইকেইটা প্ৰগ্ৰাম শেষ হোৱাৰ পিছতেই ঘৰলৈ আহিলোঁ মামাৰ ঘৰতে আছিলোঁ কাৰণ ৰাতিপুৱা সেইদিনা আমি সোনকালে উঠি পেলাই তাৰ পৰাই গুচি গ'লোঁ আৰু ইমানেই আছিল এই ট্ৰিপটোত অ'কে